চেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমী এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু এই বিদ্যালয়খনৰ পৰা আজি যি CBSEৰ যি ফলাফল ঘোষণা হৈছে সেই ফলাফল ঘোষণাত দুধনৈৰ এগৰাকী ছাত্ৰী খ্যাতি তডি এগৰাকী ছাত্ৰী তেওঁ ইতিমধ্যে 96% অধিক নম্বৰ লাভ কৰি তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুলখনৰ লগতে যি দুধনৈ তথা গোৱালপাৰা জিলালৈ সুনাম কঢ়িয়াই লৈ আহিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খ্যাতি তডিৰ বাসভৱনত। মই মোৰ সতীৰ্থক এই বাসভৱনৰ পৰা তেওঁলোকৰ যি পৰিয়ালৰ লোকসকল আছে মই তেওঁলোকক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। সঁচাকৈ এক গৌৰৱৰ বিষয় আমাৰ দুধনৈবাসীৰ বাবে, যিহেতু এই খ্যাতি তডিয়ে ইতিমধ্যে 96%তকৈ অধিক নম্বৰ লাভ কৰি তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এক গৌৰৱৰ ক্ষণ পৰিয়ালটোৰ বাবে, দুধনৈবাসীৰ বাবে, গোৱালপাৰা জিলাৰ বাবে। মই পোনে পোনে এই ছাত্ৰীগৰাকীৰ ওচৰলৈ মই আহিছোঁ। প্ৰথমতে তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম খ্যাতি তডি। মই চেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীৰ পৰা পঢ়িছিলোঁ। কিমান শতাংশ নম্বৰ পাইছা তুমি? 96.8%। কিমান গৰাকী ছাত্ৰ ছাত্ৰীয়ে তাত পৰীক্ষা দিছিলে? 135 ষ্টুডেণ্টছ। অল আৰ গোটেইবিলাকে পাছ ছাকচেছ হৈছে। এতিয়া ভৱিষ্যতৰ পৰিকল্পনাটো কি তোমাৰ? 11-12 কৰি হেনা মেডিকেল লাইনত এতিয়া তুমি মানে নিটৰ কোচিং কৰিবা। তোমাৰ এনে আচলতে আৰু তোমাৰ মানে এই ৰুচিটো কি আছিলে? হবিটো কি তোমাৰ? আৰ্ট, ড্ৰয়িং মোক ভাল লাগিছিল কৰি হেনা। পৰীক্ষাৰ বাবে তুমি প্ৰস্তুতিটো কেনেকৈ চলাইছিলা? ষ্টাৰ্টিঙততো 1-2 ঘণ্টামানে পঢ়িছিলোঁ কনষ্টেণ্টলি। তাৰপিছত এক্সাম যেনে আহি আছিল 5 to 6 hours হৈ গৈছিল পঢ়া। এতিয়া তোমাৰ মানে কেনেকুৱা ধৰণৰ আৰু বাকী এই যে পৰীক্ষাটো যে তুমি পাছ কৰিলা নিশ্চয় তোমাৰ বহুত ভাল লাগিছে? বহুত ভাল লাগিছে। যিহেতু ছাত্ৰীগৰাকীয়ে অতি উৎফুল্লিত, তাই যি মনে বিচৰা ধৰণে তাই এটা ৰিজাল্ট কৰিব পাৰিছে আৰু মই তেওঁৰ ছাত্ৰীগৰাকীৰ মাক মোৰ লগত আছে, মই মাকৰ পৰা মই কিছু কথা জানিব ইচ্ছা কৰিম। যিহেতু আপোনাৰ ছোৱালী আজি এটা সুন্দৰ ফলাফল আমি দেখিবলৈ পাইছোঁ, আমাৰ বাবে, দুধনৈবাসীৰ বাবে, গোৱালপাৰা জিলাবাসীৰ বাবে এটা সুনামৰ বিষয়। কি ক'ব আপুনি? আজি বিৰাট আনন্দ দিন, মই বিৰাট ভাল পাইছোঁ। আমি যিমান আশা কৰিছোঁ এনেকৈয়ে ৰিজাল্ট পাইছোঁ। কেনেকুৱা ধৰণে ছোৱালীজনীক আগুৱাই লৈ গৈছিলে? সৰুৰ পৰা ভালকৈ পঢ়ি আছিল আৰু ক্লাছ 8, 9, 10ৰ পৰা আহি বেছি চিনচিয়াৰ হৈ গ'ল আৰু বিৰাট মন লাগে পঢ়ি আছিল। ভালে কৰিছে, মানে খুব মনোযোগেৰে বিৰাট মনোযোগেৰে। ভাল ৰিজাল্ট কৰিছে। হয়। আৰু স্কুলৰ পৰিৱেশো বিৰাট ভাল, স্কুলৰ টিচাৰবিলাক বিৰাট ভাল। কি ক'ব আপুনি? আপোনাৰ ঘৰৰে ছোৱালী? ঘৰৰ ছোৱালী, সেইকাৰণে মানে শুনি এই ৰিজাল্টটো শুনি বিৰাট ভাল লাগছে। কি যিমানে পৰিশ্ৰম কৰিছিল, যিমানে হেৰি কৰিছিল, সেইটো ফলাফল পাইছে এইটো। তো মানে আজি মানে ইমান বিৰাট ভাল লাগি আছে আৰু এইটো আনন্দৰ দিন আজি, বিৰাট ভাল লাগি আছে। দুধনৈ যিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় চেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমী, এইখন স্কুলৰ পৰা ইতিমধ্যে এইবাৰ 135 গৰাকী ছাত্ৰ ছাত্ৰীয়ে যি CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত বহিছিলে আৰু প্ৰায় গোটেই 135 ষ্টুডেণ্টে ইতিমধ্যে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এয়া স্কুলখনৰ বাবে গৌৰৱৰ বিষয়। মই ছোৱালীজনীৰ ছাত্ৰীগৰাকীৰ দেউতাক মোৰ লগত আছে, মই দেউতাকৰ পৰা মই কিছু কথা সুধিব খুজিম। যিহেতু আপোনাৰ ছোৱালী এটা সুন্দৰ ফলাফল এটা লাভ কৰিছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় পঢ়ি, কেনেধৰণে ছোৱালীজনীক আপুনি আগুৱাই লৈ গৈছিল? টিউশ্যন দিছিলে নেকি? টিউশ্যন আছিল, মেথছৰ টিউশ্যন আছিল, ছায়েন্সৰ টিউশ্যন আছিল। বাকী টিউশ্যন নাই তেনেকুৱা, মেথছ আৰু ছায়েন্সৰ টিউশ্যন আছিল। মানে স্কুলৰ শিক্ষকসকলে যথেষ্ট সিহঁতে বহুত কোঅপাৰেশ্যন কৰিছে, সহায় সহযোগিতা কৰিছে। আজি এতিয়া ছাৰো খুব ভাল প্ৰিন্সিপাল ছাৰ। এই ছানডে মানডে একো নাই আৰু মেট্ৰিকত অহাৰ পিছত সদায় ক্লাছ লাগে, এনেকুৱা আৰু। আপুনি সুখী আৰু খুবেই ভাল। হয়, ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰাও যি কৈছে যে বিদ্যালয়খন যি চেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমী দুধনৈ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, তাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী দুধনৈৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়নভাৱে আহে। এটা সুন্দৰ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীয়ে যিখিনি মনোযোগিতাৰে পঢ়াব লাগে, সেই মনোযোগিতাৰে তেওঁলোকে পঢ়াই বাবে আজি হয়তো ছাত্ৰীগৰাকী আজি যি খ্যাতি তডি মোৰ লগত আছে, তাই খুব এটা সুন্দৰ ফলাফল আগবঢ়াইছে আৰু তাইৰ ফলাফলত সুখী তেওঁৰ পৰিয়াল, মাক দেউতাক আৰু অন্যান্য পৰিয়ালৰ লোকসকল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।